আৰু মই ৰাতি এটা কথা বুজি পোৱা নাই, ইয়াতে পানী ক'ত পায়? যাকে সুধিলেও কোনোৱে পানীৰ খবৰ দিব নোৱাৰে, খোৱা পানীৰ খবৰ। আৰু মই খোৱা পানীৰ খবৰ বিচাৰি বিচাৰি এটা এনেকুৱা ৰাস্তা পাইছোঁ, যিটো চাগে আণ্ডাৰ কনষ্ট্ৰাকশ্যনেই হৈ আছে এতিয়াও। মই দেখাই আছোঁ। চিন্তা নকৰিব, একচুৱেলি মই আছোঁ আপোনাৰ গুৱাহাটীৰ এইমছ, মানে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ। আৰু মই এতিয়া আছোঁ এইমছৰ ভিতৰত ৰাতি। আৰু মই ৰাতিৰ ভিতৰত কেনেকুৱা অৱস্থা এইমছৰ, সেইটো মই ভিডিঅ' বনাই আছোঁ। মই আহি পাইছোঁ আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ। আকৌ ৰাতি বুলি কৈছোঁ যদিও এইটো দৃশ্যটো আপোনাৰ দিনৰ দৃশ্য। মই যেতিয়া দিনত সোমাইছিলোঁ তেতিয়া ইয়াৰে প্ৰথম ফ্ল'ৰৰ দৃশ্যটো আপোনাক মই দেখাব খুজিছোঁ এতিয়া। এইটো এতিয়া ফাৰ্ষ্ট ফ্ল'ৰ হয়। আপুনি লিফ্টেদি উঠি গৈ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰ পোৱাৰ পিছতে এইটো কৰিডৰ ষ্টাৰ্ট হয়। এনেকৈ দিনে ৰাতিয়ে মানুহবোৰ ইয়াতে ঘূৰি ফুৰে আৰু মোৰ ফ্ৰণ্টত দেখা পাইছে বিভিন্ন ডিপাৰ্টমেণ্ট বিভিন্ন ঠাইত আছে। এতিয়া মই ইয়াতে অনাই বনাই ঘূৰি আছোঁ। সেইটো ডিপাৰ্টমেণ্ট অফ মেডিকেল অংক'লজি ডিপাৰ্টমেণ্ট সেইটো। আপোনালোকে যদি অংক'লজি ডিপাৰ্টমেণ্টত আহে তেনেহ'লে 1 নম্বৰ ফিল্ডত পাব। আৰু এতিয়া মই বায়'কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা ওলাই পেলাই চিধা চিধি গৈ আছোঁ আপোনালোকৰ কৰিলোৱে অলৰেডি। আৰু এইটো দেখিছে আপোনালোকে এইমছৰ টয়লেটৰ অৱস্থা। আৰু মই আকৌ উলটি গৈ আছোঁ। অনাই বনাই থকাৰ পিছত এতিয়া গধূলি হ'ল আৰু মই এইমছৰ একদম সন্মুখত থকা যিখন গাড়ীৰ পাৰ্কিং এৰিয়া, তাতে আহি পেলাই মই ভিডিঅ'টো বনাইছোঁ। চাৰিওপিনে দেখাইছোঁ, এয়া চাৰিওপিনে গোটেই এইমছৰ বিল্ডিঙেই হয় যিমানবোৰ দেখা পাইছে আপোনালোকে। এইটো এইমছৰ মেইন বিল্ডিং। কেমেৰা কোৱালিটি ইমান ভাল নহয় যদিও যিমানখিনি পাৰে সিমানখিনি দেখাব চেষ্টা কৰিছোঁ। গধূলি হোৱাৰ লগে লগে এনেকুৱাই হৈ যায় পৰিৱেশটো এইমছৰ।
আৰু এতিয়া মই ভিতৰৰ গলিটোৱেদি গৈ আছোঁ কাৰ্কিং পাৰৰ ওচৰলৈ। কিবা কিবি বস্তু ল'ব লগা আছে মোৰ, সেইকাৰণে মই গৈ আছোঁ। আপোনালোকে এনজয় কৰক ভিউটো আৰু মোক জনাব নাপাহৰিব কেনেকুৱা পালে। একচুৱেলি চাৰিওপিনে ৰাস্তা আছে, কিন্তু মই সেই ৰাস্তা ফ'ল' কৰা নাই। মই চিধা সোমাই আহিছোঁ, কাৰণ ৰাস্তা ফ'ল' কৰি থাকিলে বহুত দূৰ হৈ যায় গাড়ীৰ ওচৰলৈ, কাৰণ গাড়ীখন পকাই আনিব লাগে। আৰু আপুনি যদি সেই ৰাস্তাদি খোজকাঢ়ি যায় তেনেহ'লে গাড়ীখন পাবৰ কাৰণে অসুবিধা হৈ যায়। সেইকাৰণে মই মাজৰ যিটো গাৰ্ডেন টাইপৰ কৰি ৰাখিছে সেইখিনিৰ মাজেদি মই গৈ আছোঁ গাড়ীৰ ওচৰলৈকে। মই আহি পালোঁ গাড়ীৰ ওচৰত। একচুৱেলি মই ঘূৰি পাহৰিয়ে গৈছিলোঁ কোনফালে গাড়ীখন আছিল। আকৌ চাই পেলাই দৌৰি ইফালে আহিবলগীয়া হৈছে। আৰু এইটো মই গৈ আছোঁ আপোনাৰ OPDৰ ফ্ৰণ্টেদি। একচুৱেলি মই OPDলৈকে গৈ আছোঁ, OPDৰ ভিতৰলৈ। মোৰ ফ্ৰণ্টত এইটো OPDৰ দুৱাৰমুখ হয়। ৰাতি হয়তো আন্ধাৰ দেখিছে, কিন্তু ইয়াতে আহি ভাল ফিল হয়। চাৰিওপিনে সেউজীয়া কৰি ৰাখিছে, এটলিষ্ট শান্তিৰ পৰিৱেশটোতো আছে ইয়াতে। আপোনালোকে এইমাত্ৰ পিছপিনে OPDৰ মেইন হলটো দেখা পালে। এতিয়া মই ভিতৰলৈকে গৈ আছোঁ, এইমছৰ ভিতৰৰ পিনে। আৰু মই গৈ আছোঁ এতিয়া ডিপাৰ্টমেণ্ট অফ ডায়েগনষ্টিক এণ্ড ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিলৈকে। আপোনালোকে এতিয়া দেখা পাইছে মই পেডিয়াট্ৰিক ডিপাৰ্টমেণ্টৰ ফ্ৰণ্টেদি খোজকাঢ়ি গৈ আছোঁ। মই কেইবাখনো আপোনাৰ মেডিকেলৰ আমাৰ গুৱাহাটীৰ ভিডিঅ' বনাইছোঁ। নাজানো কিহৰ কাৰণে চবতে আপোনাৰ গধূলি হোৱাৰ লগে লগে এখন চুনচান হৈ থাকে। আৰু এগেইন মই এতিয়া পেডিয়াট্ৰিক ডিপাৰ্টমেণ্টৰ তলেদি গৈ আছোঁ। আপোনালোকে হয়তো মোৰ ভিজুৱেলটো অলপ আন্ধাৰ দেখিছে, কাৰণ এইখিনিতে লাইট কম আছে এই কৰিডৰত। দিনত যিমান মানুহ ইয়াতে দেখিবলৈ পোৱা যায়, ৰাতি সিমানে মানুহৰ সংখ্যা কমি আহে। আৰু আপোনাৰ লাইটবোৰ মাজে মাজে ডিম কৰি দিয়া থাকে, কিহৰ কাৰণে নাজানো। একচুৱেলি ইলেক্ট্ৰিচিটি বচাবৰ কাৰণে হ'ব পাৰে। আৰু ইয়াতে এখন মোৰ পিছপিনে ভাঙা গ্লাছ, কেনেকৈ ভাঙিল নাজানো মই, কিন্তু ফাটি পেলাই এটা ধুনীয়া ডিজাইন হৈ গৈছে। সেইকাৰণে মই তাৰ ফ্ৰণ্টত ৰৈ পেলাই ভিডিঅ' বনাইছোঁ। মোৰ ইফালে চাওক চুনচান, ইফালে চাওক দীঘল শাৰী, ডাঙৰ আপোনাৰ কৰিডৰ, চুনচান, কোনো মানুহ নাই ইয়াতে। আৰু মই কিছুমান এনেকুৱা কৰ্ণাৰত গৈ আছোঁ য'ত হয়তো এক্সপ্ল'ৰ কৰা মানা থাকিব পাৰে, নাজানো মই, কিন্তু মই গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। এইটো চুকটোতো মোৰ পিছপিনে পূৰা আন্ধাৰ, নাই ইফালে। ডিপাৰ্টমেণ্ট অফ মেডিকেল অংক'লজি। হয়তো ইফালে ছিকিউৰিটি গাৰ্ড আছে, মই ইফালে আৰু নাযাওঁ। মই আকৌ পুনৰ সেই ৰাস্তাটোদি গৈ আছোঁ, যিটো ৰাস্তাদি মই আহিছোঁ। ইয়াতে মন কৰিবলগীয়া কথা এইটোৱে যে আপোনাৰ গধূলি 4টা বজাৰ পিছত, মানে 4:30 মানৰ পিছত যিমানখিনি ষ্টাফ আছে আউটডোৰ পেচেণ্ট ডিপাৰ্টমেণ্টৰ গোটেইখিনি গুচি যায়। তাৰপিছত আপোনালোকে মানুহ দেখা নাপায়। আৰু IPDত যিকেইজন মানুহ থাকে
বেছি মানুহ নাথাকে। আপোনাৰ ফিমেল মেডিচিন ৱাৰ্ড এটা আছে আৰু এটা জেনেৰেল মেডিচিন ৱাৰ্ড এটা আছে। তাতে আপোনাৰ মতা মানুহ মাইকী মানুহ মিক্স হৈ থাকে। আৰু ফিমেল মেডিচিন ৱাৰ্ডত ডিপাৰ্টমেণ্ট মেডিচিন ৱাৰ্ডত আপোনাৰ মাইকী মানুহখিনি ৰখা হয়। তাতে আপোনাৰ খুব বেছি ধৰক 50জন 60জন থাকে পেচেণ্ট। তাৰ বাহিৰে আপোনাৰ তাৰ এটেণ্ডেণ্টখিনিৰ বাহিৰে বাকী আপোনাৰ গোটেই এটেণ্ডেণ্ট তাৰ বাহিৰে আপোনাৰ সেই 50জন পেচেণ্টৰ এটেণ্ডেণ্টৰ বাহিৰে বাকী এটেণ্ডেণ্ট বা মানুহ ইয়াতে নাথাকেই প্ৰায়। এতিয়া মই আৰু এটা কৰিডৰৰ মাজেদি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু ভিতৰখিনি কেনেকুৱা হয়, কি হয়। ভুটীয়া ভাইবছ আহে ইয়াতে, ভুটীয়া ভাইবছ। ক'লে বেয়া হ'ব, বদনাম কৰাৰ নিচিনা হ'ব। একচুৱেলি মই বদনাম কৰা নাই, কিন্তু ভাইবছটো যিটো আপোনালোকে পাব ইয়াতে গধূলি টাইমত আহি পেলাই, এইটো এনেকুৱাই ভাইবছ হয়। আগতে যে আমি আহঁত নামৰ এখন চিৰিয়েল দিছিল ভূতৰ, তাতে আমি এনেকুৱা কৰিডৰবিলাক দেখা পাওঁ। সেইটো মই ইমাজিন কৰি আছোঁ একচুৱেলি ইয়াতে। এইমাত্ৰ মোৰ ৰাইট ছাইডে আপোনালোকে যিটো গ্লাছৰ কেবিন দেখিলে, সেইটো হৈছে হোল্ডিং বেড ডিপাৰ্টমেণ্ট। তাতে একচুৱেলি হোল্ডিং বেডবোৰ তাতে ষ্টক কৰি ৰাখে তেওঁলোকে। ইয়াতে কিছুমান এনেকুৱা কৰিডৰ আছে যাৰ আপোনাৰ কৰ্ণাৰত যাবও অলপমান চিন্তা কৰিব লগা হৈ যায় গধূলি হোৱাৰ লগে লগে, যিহেতু মানুহ কোনো নাথাকে নহয় সেইকাৰণে। কিন্তু একো সমস্যা নাই। আৰু এইটো মোৰ লেফ্ট ছাইডে জেনেৰেল মেডিচিন ৱাৰ্ড। ৰাতি হস্পিটেল ঘূৰাৰ মজাই বেলেগ। আপোনালোকে যদি বিচাৰে তেনেহ'লে এক্সপ্ল'ৰ কৰিব পাৰে ৰাতি হস্পিটেলত যাই কেনেকুৱা লাগে, কি লাগে। বা একচুৱেলি মোৰ এটা কিউৰিঅচিটি থাকে কেনেকুৱা হয় একচুৱেলি হস্পিটেলবোৰ, চৰকাৰী হস্পিটেলবোৰ, সেইকাৰণে মই ভিডিঅ' বনাওঁ। এইটো হৈছে ফিমেল মেডিচিন ৱাৰ্ড। আৰু মই ইয়াতে সোমাই আহিছোঁ, মই নাজানো একচুৱেলি ক'ত কি পায়। এইটো চাগে আপোনাৰ আৰম্ভই হোৱা নাই। ইমান ডাঙৰ কৰিডৰ আৰু ইয়াতে মই কোনো সুসূত্ৰই পোৱা নাই, আৰু মই যাব খোজা নাই একচুৱেলি ভিতৰলৈকে। মই আকৌ ৰিটাৰ্ণ হৈছোঁ। খোৱাপানীৰ সমস্যাটো এটা ডাঙৰ সমস্যা। এইমছৰ আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰ
তিনিটা ফ্ল'ৰ আছে, কিন্তু পানী বিচাৰি পোৱা নাই মই এতিয়ালৈকেতো। গ্ৰাউণ্ড ফ্ল'ৰততো নাই, কেণ্টিন আছে, পানী নাই, কিন্তু ফাৰ্ষ্ট ফ্ল'ৰতো আপোনাৰ মই দেখাত এতিয়ালৈকে পোৱা নাই। ছেকেণ্ড ফ্ল'ৰলৈকে যাই আছোঁ। শেষত মই আহি পেলাই পানীৰ টেপ বিচাৰি পালোঁ। এয়াই আছিলে গুৱাহাটীৰ এইমছৰ এটা সৰু টুৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।